জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ একমাত্ৰ উপায় এটা শব্দ। জীৱনত এটা শব্দৰ তাৎপৰ্য উপলব্ধি কৰি তাক প্ৰয়োগ কৰক। জীৱনত আপুনি যি বিচাৰে তাকে পাব। যি শব্দ মোৰ জীৱনত 100% সফল প্ৰমাণিত হৈছে আৰু মই দৃঢ়তাৰে ক'ব পাৰোঁ আপোনাৰো জীৱনৰ লক্ষ্যত অতি সহজে আপুনি উপনীত হ'ব পাৰিব। যিমানেই ডাঙৰ লক্ষ্য আপুনি স্থিৰ কৰি নলওক কিয় তাক আপুনি পাবই। মোৰ ক্ষেত্ৰত এই লক্ষ্য সৰু হোৱাৰ বাবে যি লক্ষ্য স্থিৰ কৰি লৈছিলোঁ তাকে পালোঁ। যিহেতু সৰুকৈ লক্ষ্য বান্ধি লোৱাৰ বাবে আজি কমতে সন্তুষ্ট হৈ থাকিবলগীয়া হ'ল। যদি ডাঙৰকৈ লক্ষ্য বান্ধি ল'লোহেঁতেন চাগে আৰু আগলৈ যাব পাৰিলোহেঁতেন। আকৌ এবাৰ মোৰ ব্যক্তিগত জীৱনত লাভ কৰা এটা অভিজ্ঞতা বা এটা ঘটনা আৰু যি ঘটনাৰ ফলাফল এটা শব্দ সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। ক্ষমা কৰিব ব্যক্তিগত জীৱনৰ অভিজ্ঞতা ইয়াত উপস্থাপন কৰাৰ বাবে, কিন্তু এই অভিজ্ঞতাই মোৰ জীৱনটো যিদৰে ইউটাৰ্ণ কৰিছিলে হয়তো ক'ৰবাত আপোনাকো ই স্পৰ্শ কৰিব। যি শব্দই মই শৈক্ষিক জীৱনত MA, MPhil, PhD সকলো ডিগ্ৰী ল'লোঁ, কিন্তু কোনো শিক্ষাগুৰুৰ মুখৰ পৰা মই নাপালোঁ, কিন্তু তাক নিজে আৱিষ্কাৰ কৰিলোঁ। সেই শব্দ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত অৱশ্যে মোৰ স্বভাৱৰ অলপ হ'লেও কৃতিত্ব দিব লাগিব স্বভাৱক। কাৰণ সৰুৰে পৰাই যিকোনো সন্দেহ মনলৈ আহিলে সন্মুখত যি ব্যক্তি বা যিমান ডাঙৰ ব্যক্তিয়ে নাথাকক কিয় কোনো দিনাই সংকোচ কৰা নাছিলোঁ। এই কথা মোৰ সহপাঠীসকলে বাৰুকৈ জানে, আজিও সেই কথা মোক সোঁৱৰাই থাকে। এতিয়া আহোঁ মূল ঘটনাটোলৈ। 2001 চনৰ কথা। কটন মহাবিদ্যালয় অৰ্থাৎ বৰ্তমানৰ কটন বিশ্ববিদ্যালয় পঢ়ি থকা অৱস্থাৰ কথা। কলেজৰ সুদমাৰ্চন হলত এক অৰিয়েণ্টেশ্যন বা দিকবিন্যাস অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে আছিলে কোচাৰ AK শৰ্মা। তেখেত আছিল নতুন দিল্লীত অৱস্থিত IAS IPS কোচিং চেণ্টাৰৰ কোচাৰ আছিল। তেখেতে নিজৰ বক্তব্য বহু কথাই কৈছিল। আজি মোৰ মনত কেৱল এটা শব্দৰ বাদে আৰু তেখেতে সেই বক্তব্য বা সেই অনুষ্ঠানত কি শব্দ কৈছিল মোৰ মনত নাই। IAS IPS কেনেকৈ ক্লিয়াৰ কৰিব পাৰি আৰু প্ৰতি বছৰে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, বিহাৰ বা দক্ষিণ ভাৰতৰ কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে ইত্যাদি বিভিন্ন পৰিসংখ্যা তেখেতে দি আছিলে। তেনেতে মই হাত দাঙিলোঁ। অৱশ্যে তেখেতে কৈছিল কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে বক্তৃতাৰ মাজতে সুধিব পাৰিব বুলি। মোৰ প্ৰশ্নত অসমীয়া অনুবাদ এনেধৰণৰ: মহাশয়, আপুনি মধ্য ভাৰত, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ শিক্ষাৰ্থীৰ সফলতাৰ কথা বহু ক'লে, কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল কিয় এই শ্ৰেণীৰ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত আশানুযায়ী ফল দেখুৱাব নোৱাৰে? এই প্ৰশ্নৰ উত্তৰ তেখেতে প্ৰত্যক্ষভাৱে নিদি মোক উভতাই কেইবাটাও প্ৰশ্ন কৰিলে। তেখেতৰ প্ৰশ্ন: কি নাই উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ? মই ক'লোঁ সকলো আছে। তেখেতে ক'লে কি আছে? মই ক'লোঁ কঠোৰ পৰিশ্ৰম কৰিব পাৰে, কঠোৰ পৰিশ্ৰম কৰিব পৰা ক্ষমতা আছে, কোচিং ল'ব পৰা সামৰ্থ্য আছে, পঢ়িব পৰা সময়, সুযোগ, সুবিধা, প্ৰচেষ্টা সকলো আছে। তেখেতে এইবাৰ মোক অন্য ধৰণৰ প্ৰশ্ন কৰিলে। তেখেতে ক'লে চৰাই এটা উৰিবৰ বাবে কেইটা পাখি লাগে? মোৰ উত্তৰ এযোৰ, মানে দুটা। তেখেতে মোক ক'লে তুমি যিখিনি বৰ্ণনা দিলা তাত তুমি কেৱল এটা পাখিৰ কথাহে ক'লা। এটা ডেউকাৰে চৰাই উৰিব পাৰে জানো? বা কেনেকৈ উৰিব? দ্বিতীয় ডেউকা ক'ত থাকিল? বিচাৰি চোৱাচোন তোমাৰ কথাবোৰৰ মাজতে দ্বিতীয় ডেউকা আছে নেকি? মই কোৱা সকলো কথা সুঁৱৰি মনত
ভাবি চিন্তি বহু সময়ৰ পাছত হাত দাঙিলোঁ। ক'লোঁ, মহাশয়, ধৈৰ্য আৰু সাহস। তেখেতে নেতিবাচক উত্তৰ দি মূৰ দুপেলালে। মোৰ ল'ৰাই ক'লে, নহয়, মই বুজি পালোঁ, মোৰ উত্তৰ শুদ্ধ হোৱা নাই। মই পুনৰ বহু সময় চিন্তা কৰাত লাগিলোঁ। বহু সময় ৰৈ মই কোনো সদুত্তৰ বিচাৰি নাপাই পুনৰ হাত দাঙি ক'লোঁ, মই দুখিত মহাশয়, মই দ্বিতীয় দেউকা বিচাৰি নাপালোঁ। তেতিয়া তেখেতে কেৱল এটাই শব্দ ক'লে, যি শব্দই পৰৱৰ্তী সময়ত মোৰ জীৱনৰ গতিপথ সলনি কৰি দিলে, বা মোৰ জীৱনৰ গতিপথ সেই মুহূৰ্তৰ পৰা সলনি হৈ গ'ল। আজি মই যি আছোঁ, এই ক্ষেত্ৰত মই শৰ্মা ছাৰক এটা ধন্যবাদ নিশ্চয় দিব লাগিব, কাৰণ তেখেতৰ এটা শব্দৰ জৰিয়তে আজি এই অৱস্থা পাবলৈ সক্ষম হৈছোঁ। বোধ কৰোঁ আপোনালোকে ইতিমধ্যে শব্দটো কি আৱিষ্কাৰ কৰিলে। তথাপিও কওঁ, সেই শব্দ হ'ল সংকল্প, অৰ্থাৎ মনৰ দৃঢ় সংকল্পবদ্ধতা। তেখেতে ইংলিছত কৈছিলে ষ্ট্ৰং ডিটাৰমিনেশ্যন ইন মাইণ্ড। আপাত অৰ্থত দেখাত শব্দটো তেনেই সহজ। সংকল্প কি? সংকল্প লৈছোঁ, সংকল্প গ্ৰহণ কৰিছোঁ, তেনেধৰণৰ সংকল্পৰ কথা আমি প্ৰায় প্ৰত্যেক দিনাই কওঁ। কিন্তু তেখেতে যিটো ভাৱাৰ্থত সেই সংকল্প শব্দটো বা সংকল্পবদ্ধতাটো উল্লেখ কৰিছে, তাৰ তাৎপৰ্য অলপ পৃথক। যিকোনো কঠোৰতকৈ কঠোৰ পৰিস্থিতিটো, যিকোনো প্ৰত্যাহ্বানৰ মাজতো, যিকোনো বাধা বা সমস্যাক প্ৰত্যাখ্যান কৰি কোনো লক্ষ্য পূৰণৰ বাবে মনত বান্ধি লোৱা দৃঢ়তাই হ'ল সংকল্পবদ্ধতা। আমাৰ দৈনন্দিন জীৱনত সাধাৰণতে আমি যিখিনি কথা বা যিখিনি মই এইটো কৰিম, যাম, পাম, হ'ম, এই শব্দবিলাক কওঁ। আমি শব্দ ঠিকেই কওঁ, কিন্তু আমাৰ শব্দবিলাকৰ লগত আমাৰ সংকল্পবদ্ধতাটো নাই। যেনে কৰিম, পাম, হ'ম, পাৰিম ইত্যাদিৰ পৰিৱৰ্তে যদি আমি কওঁ কৰিমেই, পামেই, হ'মেই, এক্স, ৱাই আৰু জেডে যদি পাৰে, মই কিয় নোৱাৰিম, মই পাৰিমেই ইত্যাদি। প্ৰয়োগ কৰি চাওক, সময়ত মোক মনত পেলাব। সকলোকে ধন্যবাদ জনাইছোঁ। কুশলে থাকক, মংগলে থাকক। ভাল লাগিলে লাইক কমেণ্ট কৰিব, বেয়া পালে ডিছলাইক আৰু নেগেটিভ কমেণ্ট কৰিব, যাতে মই নিজকে সংশোধন কৰিব পাৰোঁ।